হাই ফ্ৰেণ্ডছ, আজি মোৰ ছোৱালীৰ বিহু কৰ্মশালাৰ শেষৰটো দিন আছিল। সেইবাবে তাইক ৰিহা মেখেলাখন পিন্ধাই ৰেডি কৰি আছোঁ। আচলতে সৰু ছোৱালীবোৰক মেখেলা চাদৰ পিন্ধাই ৰেডি কৰাটো অলপ কষ্ট হয়, লগতে সিহঁতেও কষ্ট পায়। সেইবাবে তাই মাজে মাজে মোক খঙেৰেও চায় কেনেকৈ পিন্ধাইছোঁ মই। তথাপিও বিহু নাচিবলৈ হ'লে ৰিহা আৰু মেখেলাখনটো পিন্ধিবই লাগিব, ৰুল বাই ৰুল নে কি কয়। আপোনালোকৰ কোনে কোনে ল'ৰাই হওক ছোৱালী হওক এনেদৰে বিহু কৰ্মশালাত যোগদান কৰিছে, কমেণ্ট কৰি জনাবচোন। আৰু আমাৰো এতিয়া ৰিহা মেখেলাখন পিন্ধা হ'ব আৰু এতিয়া এয়া হৈছেই। লগতে তাই বাই বাই দিছে যে গাইজ। ইয়াৰ পিছতে অসমীয়া গহনা পিন্ধাই দিম। এয়া মানে খোপাটো নাগাঠাৰ আগতে পিন্ধাই দিব লাগে, তেতিয়া খোপাটো বেয়া নহয়। সেইকাৰণে মই পিন্ধাই দিছোঁ। পিন্ধাই দিয়া হ'ল। এতিয়া মেকআপ বুলিবলৈনো কি, বেবী ক্ৰীম সানি দিলোঁ। ইয়াৰ পিছত অকণমান আইশ্বেডো, খুব মেকআপ কৰিব বুলি তাই ভালেই পায়, লিপষ্টিক সানি ভাল পায়। এয়া মুখখন পাতি দিছে আৰু আইনিলাৰ লগাই দিলোঁ। ওচৰৰে তাইৰ ফ্ৰেণ্ড এজনী আছিল, তাইও ক'লে বৰমা মোকো লগাই দিয়া। লগতেও তাইও নাচিব যাব, তাইকো লগাই দিলোঁ। আৰু তাইকো আইনিলাৰ লগাই দিলোঁ। ইয়াৰ পাছতে তাইক খোপা গাঁঠি আছোঁ। বেছি সময় নালাগে আৰু এনেই সহজতে হয় তাইৰ খোপা, চুলিও ইমান নাই। তাই কপৌ ফুলহে ভাল পায় বোলে, সেইবাবে তাই কপৌ ফুলে লগাই দিলোঁ আৰু। এতিয়া হাঁচতি, আমাৰ নাচনী ৰেডি আৰু আমি ৰেডি এতিয়া নাচিবলৈ। এয়া নহয় গামখাৰু বাকীয়ে আছে। এয়া গামখাৰু পিন্ধাই দিলোঁ। এতিয়া আমি আহি পালোঁ, য'ত নাচিব তাত আহি পালোঁ। এয়া তাৰে পৰিৱেশ। এয়া এতিয়া নাচিবলৈ আৰম্ভ হ'ব আৰু। এয়া এনেকৈয়ে নাচিছিলে সেইদিনাখন। ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ কৰি দিব। মোৰ ভিডিঅ' আজি ইমানতে সমাপ্ত।